নিশ্চয়কৈ যুৱতী মহিলাৰ আত্মসুৰক্ষাৰ বাবে এক বিশেষ ট্ৰেইনিং কাৰণ যিখিনি সময়ত নাৰী নিৰ্যাতন হৈছে বা নাৰী নিৰ্যাতনক লৈ পেলাই বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে এনে পৰিপ্ৰেক্ষিতত মহিলা যুৱতীসকল সুৰক্ষিত নহয় তাৰ বাবে মহিলা যুৱতীসকলক যাতে সুৰক্ষিত প্ৰদান কৰিব পাৰি নিজকে যাতে আত্মসাহসী কৰি তুলিব পাৰি তাৰ কাৰণে বিশেষ ট্ৰেইনিং লৈছে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ে আৰু মই পোনে পোনে দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ উদ্যোগত তিনিদিনীয়াকৈ মাৰ্চেল আৰ্টৰ ট্ৰেইনিং দি থকা হৈছে এইসকল মহিলা যুৱতীসকলক এনেদৰে আত্মসুৰক্ষাৰ বাবে এইসকল যুৱতী মহিলাক কিন্তু এই মুহূৰ্তত সেল্ফ ডিফেন্সৰ ট্ৰেইনিং দি থকা পৰিলক্ষিত হৈছে যি সময়ত নাৰী নিৰ্যাতন হৈছে এনে পৰিপ্ৰেক্ষিতত নাৰী সুৰক্ষাৰ কাৰণে কিন্তু সেল্ফ ডিফেন্স অতিকৈ প্ৰয়োজন নিজকে আত্মসুৰক্ষাৰ বাবে এই মুহূৰ্তত তেওঁলোকক সাহসী কৰি তুলিবৰ কাৰণে প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে আমি সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ DY36 পেপৰ জৰিয়তে আজিৰ পৰা আৰম্ভ হৈছে মাৰ্চেল আৰ্টৰ সেল্ফ ডিফেন্স ট্ৰেইনিং বাইদেউ কি ক'ব এই মুহূৰ্তত হয় আমি কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ে আজি তিনিদিনীয়া কাৰ্যসূচীৰে সেল্ফ ডিফেন্স ট্ৰেইনিং প্ৰগ্ৰেম আমি আৰম্ভ কৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেহেতু ভৱিষ্যতে একোজন শিক্ষক হ'ব গতিকে তেওঁলোকক আমি এতিয়া ট্ৰেইনিং দিছোঁ আমাৰ শিক্ষা মহাবিদ্যালয়ে তেওঁলোকেও তাৰ কাৰণে নিজে সেল্ফ সাফিচিয়েণ্ট হ'ব পাৰিব আত্মসুৰক্ষা ল'ব পাৰিব লগতে এই ট্ৰেইনিংখিনিৰ জৰিয়তে ভৱিষ্যতে তেওঁলোকে যিহেতু একোজন শিক্ষক হ'বলৈ গৈ আছে গতিকে স্কুল বা অন্যান্য তেনেকুৱা বিপদৰ সময়ত নিজক সুৰক্ষা দিয়াৰ লগতে আনকো সুৰক্ষা প্ৰদান কৰিব পাৰিব কিমানগৰাকী যুৱতী মহিলা আছে আমাৰ মুঠতে 100টা ল'ৰা ছোৱালী আছে ইয়াৰে ভিতৰত 80% আমাৰ ছোৱালী প্ৰশিক্ষাৰ্থী আছে কি ক'ব এই মুহূৰ্তত হয় হয় এই যেটো মানে অনুষ্ঠান আমাৰ মেমহতে আয়োজন কৰিছে আমাক যেটো সুবিধা দিছে এই সেল্ফ ডিফেন্সৰ এই ক্লাছটো ল'বলৈ আৰু ছাৰেও আমাক বহুত ভালকৈ শিকাইছে ইয়াৰ কাৰণে আমাৰ বহুত উপকৃত হ'ব আমি বহুত বেছিকখিনিয়ে শিকিছোঁ বাৰু এতিয়া কিন্তু হ'লেও মানে এইখিনি ভৱিষ্যতে আমাক মানে বহুত ভৱিষ্যত সময়ত বিভিন্ন মানে সময়ত আমাক সহায় কৰিব বুলি আমি ভাবিছোঁ বৰ্তমান যুগত যেহেতু যুৱক যুৱতী আপোনালোকে জানেই যে যুৱতীসকলৰ মানে কিমান আমি শুনি থাকোঁ ন তো সেইবাবে এইটো ট্ৰেইনিং আমাৰ কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ে কৰিছে আৰু ধন্যবাদ জনাব বিচাৰিছোঁ মই অধ্যক্ষ মহোদয় আৰু আমাৰ গীতাঞ্জলি মেমক ইমানখিনি সুবিধা দিয়াৰ বাবে কি ক'ব এই মুহূৰ্তত বহুত ভাল লাগিছে BEd কলেজৰ পৰা আজি মোক ইনভাইট দিলে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিসকল ছোৱালী আছে তেওঁলোকক সেল্ফ ডিফেন্সৰ কাৰণে অলপ শিকাব দিলে আৰু তিনিদিনীয়া কাৰ্যসূচী তেওঁলোকে কৰিছে আজি মই ট্ৰেইনিং পাইছোঁ বহুত ভাল লাগিছে আৰু ছোৱালী যিসকল দেখিছোঁ মহিলাসকল অলপ আগ্ৰহী তেওঁলোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰিছে বহুতখিনি ভালো পাইছে বহুত ভাল লাগিছে যাতে এতিয়াতো ধৰি লওক চাওক আজিকালি দেশত বহুতখিনি কিমান হেৰি চলি আছে নাৰী সুৰক্ষা হেৰিক লৈ পেলাই পুলিচেতো নিজৰ কাম কৰি আছে আমি ছোৱালীখিনি আমি নিজৰ ফালৰ পৰা আমি কি কৰিব পাৰোঁ বা আমি কি তেওঁলোকক দিব পাৰোঁ যাতে আমি এতিয়া আমাৰ ফালৰ পৰা তেওঁলোকক ট্ৰেইনিং কৰাইছোঁ যাতে তেওঁলোকে অলপ হ'লেও যাতে নিজক প্ৰটেক্ট কৰিব পাৰে তেওঁলোক ষ্ট্ৰং হ'ব পাৰে তাৰ বাবে আমি তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ বহুত ভাল লাগিছে নিশ্চয়কৈ কেইবা শতাধিক যুৱতী মহিলাই কিন্তু এই মুহূৰ্তত আত্মসুৰক্ষাৰ ট্ৰেইনিং লৈ থকা পৰিলক্ষিত হৈছে আৰু যিগৰাকী মাৰ্চেল আৰ্টৰ ট্ৰেইনাৰ বিপ্লৱ কুমাৰ শইকীয়াৰ নেতৃত্বত তেওঁলোকক ট্ৰেইনিং অৰ্থাৎ প্ৰশিক্ষণ দি থকা হৈছে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা তিনিদিনীয়া এই ট্ৰেইনিং প্ৰশিক্ষণ শিবিৰত ইতিমধ্যে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰীয়ে এই মুহূৰ্তত এনেদৰে কিন্তু আত্মসুৰক্ষাৰ বাবে ট্ৰেইনিং লৈ থকা পৰিলক্ষিত হৈছে কলিয়াবৰত আত্মৰক্ষাৰ উদ্দেশ্যেৰে সমৰ কলা প্ৰশিক্ষণ আগবঢ়োৱা হৈছে তিনিদিনীয়া প্ৰশিক্ষণত অংশ লৈছে শতাধিক যুৱতী মহিলাই নাৰীক সাহসী আৰু আত্মসুৰক্ষাৰ বাবে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ উদ্যোগত মাৰ্চেল আৰ্ট ট্ৰেইনাৰ বিপ্লৱ শইকীয়াই দিছে এই প্ৰশিক্ষণ আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ কলিয়াবৰৰ সংবাদদাতা আশিষ কুমাৰ শইকীয়াৰ এক প্ৰতিবেদন